হেল্ল' এভৰিৱান। যিহেতু 28 জুনত এপেক্স বেংকৰ এক্সাম আছে আৰু পৰীক্ষাৰ বাবে মাষ্টাৰ প্লেন আমি কি পঢ়িম, কাৰণ বহুতে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা নাছিলে। এই মাজৰ পৰ্যায়তে তেওঁলোকে এটা ভাল প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে। কাৰেণ্ট এফেয়াৰ কিমান তাৰিখৰ পৰা পঢ়িম মই সেইখিনি জনাম। লগতে ইম্পৰ্টেণ্ট জি কে ছেকশ্যন কি হয়, লগতে ইম্পৰ্টেণ্ট বেংকিং এৱাৰনেছ কোন কেইটা টপিকৰ পৰা এপেক্স বেংকে কালেক্ট কৰে। লগতে লিমিটেড পঢ়িব লাগিব আৰু লিমিটেড পঢ়িলে আমাৰ এই এক্সামটোত কমন দেখা পোৱা যাব। আৰু এই কমন দেখা পোৱা বুলি ক'বলৈ গ'লে এটা ভুল ধাৰণা হয়, কাৰণ প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত আমি কমন বোলা বস্তুটো বহুত বেছি বিচাৰিলে কি হয়, বহুত পাজিলত থকা হয়, কি পঢ়িম কি নপঢ়িম এনেকুৱা হয়। তাৰ বাবে মই আপোনালোকৰ বাবে এখন ই বুক বনাইছোঁ। যিহেতু বহুতে ৰিকুৱেষ্ট কৰিছিলে যে দাদা আমি পঢ়িব বিচাৰিছোঁ, আমাক এখন ই বুক বনাই দিয়ক। আৰু আপুনি এই বস্তুবিলাক ফ্ৰীকৈ দিলে মানে কি হ'ব, সকলোৱে পাব। তেনে ক্ষেত্ৰত কোনো এটা অৰ্থাৎ ভাল এটা ভেলু পোৱা নাযাব। আপুনি এটা কাম কৰক, কম দামত ৰাখক, যাতে এটা ভাল ই বুক বনাওক, যাতে আমি ল'ব পাৰোঁ। যিসকলে ল'ব বিচাৰে তেওঁলোকৰ কাৰণে উপযোগ্য হ'ব। আৰু লগতে প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত বহুতে ভালকৈ প্ৰিপাৰেশ্যন কৰি আছে, কিছুমানে ক'ৰ পৰা পঢ়িম সেইটো টাৰ্গেট নাই যিহেতু, তাৰ বাবে আমি ভাবিলোঁ যে এখন ই বুক বনাই দিওঁ। আৰু এই ই বুকখন বনোৱা হৈ আছে আৰু 3 দিনৰ পাছত আপোনালোকে সকলোৱে পাব। যিসকলে ল'ম বুলি ভাবিছে, আমাৰ এটা হোৱাটছএপ গ্ৰুপ নতুনকৈ ক্ৰিয়েট কৰা হৈছে। সেই হোৱাটছএপ গ্ৰুপটোত আপোনালোকক এড কৰা হ'ব। যিসকলে কিনিম বুলি ভবাসকলে সেই হোৱাটছএপ গ্ৰুপটোত জইন হ'ব। বাকী যিহেতু হোৱাটছএপ গ্ৰুপত ফ্ৰী মেম্বাৰ সকলো জইন আছে, আৰু এইটো এটা নতুন হোৱাটছএপ গ্ৰুপ হ'ব, যিসকলে PDF ল'ব তেওঁলোকক ভালকৈ কি পঢ়িব সেইখিনি গাইড কৰা হ'ব। লগতে ইয়াতে থাকিব আপোনাৰ ইম্পৰ্টেণ্ট ষ্টেটিক টপিক, য'ৰ পৰা এপেক্স বেংকে কালেক্ট কৰে। লগতে বেংকিং এৱাৰনেছ যিখিনি শ্বৰ্ট টাৰ্ম থাকিব বা শ্বৰ্ট ফৰ্ম থাকিব, টাৰ্মিনলজি, লগতে বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট ফেক্টখিনি আমি এড কৰিম, যাতে ডাইৰেক্ট পৰীক্ষাৰ এক্সামত আহে। বহুত ধৰি লোৱা দীঘল মেথড নহয়, একদম শ্বৰ্ট কুৱেশ্যনবিলাকে আহে, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। আৰু কম্পিউটাৰ ইম্পৰ্টেণ্ট যিখিনি আপোনালোকৰ কম্পিউটাৰ ক'ৰ পৰা আহে মই সেইখিনিও আপোনালোকক ইনক্লুড কৰিম। লগতে PYQ অৰিয়েণ্টেড, যিহেতু পাছ কৰা কেণ্ডিডেটৰ পৰা আমি সকলোখিনি গাইড লৈছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে আগত, বা আৰু লগতে ইউটিউবতো আমি চাইছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে, সেইখিনি টাৰ্গেট কৰি বনোৱা হৈছে। লগতে কাৰেণ্ট এফেয়াৰ কিমান তাৰিখৰ পৰা পঢ়িলে হ'ব, সেই কাৰেণ্ট এফেয়াৰখিনি মই এড কৰি দিম। লগতে এপেক্স বেংক অৰিয়েণ্টেড থাকিব PDF-খনত, লগতে এক্সট্ৰা হোৱাটছএপ গ্ৰুপ, যিটো মই ক'লোঁ। যিসকল পেইড মেম্বাৰে ল'ম বুলি ভাবিছে 49 ৰুপিজ, কাৰণ আমি এইটো 99 ৰুপিজো ৰাখিব পাৰোঁ, কাৰণ এইবিলাক আমাৰ কষ্ট কৰিলেও বহুত বেছি পইচা লোৱাটো এডুকেশ্যনৰ ক্ষেত্ৰত ভাল নহয়। গতিকে আমি 49 ৰুপিছে ৰাখিছোঁ, যাতে এটা ভাল প্লেনিঙৰ দ্বাৰা প্ৰিপাৰেশ্যনটো কৰিব পাৰে। এই ই বুকখনৰ পৰা বহুতখিনি আপোনালোকে ভাল হ'ব বুলি মই ভাবিছোঁ। কমন বুলি মই ডাইৰেক্ট নকওঁ, কমন বোলা বস্তুটো শুদ্ধ নহয়, এইটো এটা বিজনেছ ষ্ট্ৰেটেজি হয়। গতিকে যিসকলে ভাবিছে যে 49 ৰুপিজৰ এই ই বুকখন ল'ম বুলি, আপোনালোকে আমাৰ যিটো প্ৰিমিয়াম হোৱাটছএপ গ্ৰুপ হয় মই তাত এড কৰাই দিম, বা আপোনালোকে 6003152780 এই নাম্বাৰটোত মেছেজ এটা কৰিলেও পাব। কল নকৰিব, মই যিহেতু কাৰো ফোন ৰিচিভ নকৰোঁ, গতিকে আপোনালোকে হোৱাটছএপ কৰিলেহে গম পাব। ঠিক আছে, হোৱাটছএপত আপুনি কৰিব যে ইণ্টাৰেষ্টেড বুলি আপোনালোকে মেছেজ এটা দি দিব, তেতিয়া আপোনালোকক সেই গ্ৰুপটোত এড কৰাই দিম। ঠিক আছে, আৰু লগতে এই ই বুকখন পাবলৈ হ'লে আপোনালোকে 3 দিন ৰখিব লাগিব, কাৰণ এই যিটো এপেক্স বেংকৰ হয় সকলোখিনি আমি টাৰ্গেট লৈ পিনে বনোৱা হৈছে। ই বুকখন খুব সোনকালে দি নিদিওঁ, যাতে 3 দিনৰ ভিতৰত যিমানখিনি মেম্বাৰ জইন হ'ব, লাগে 15 জনেই হওক বা 10 জনেই হওক, তেওঁলোকক সেই 3 দিনৰ পাছতে এই ই বুকখন আমি প্ৰভাইড কৰি দিম। গতিকে গ্ৰুপটোত আপোনালোকে আগতীয়াকৈ জইন হ'ব পাৰিব। ঠিক আছে, লগতে বাকী ফ্ৰী মেম্বাৰসকলটো জইন হৈ আছে, প্ৰায় 250 মান জইন হৈ আছে। আগতো আমাৰ হোৱাটছএপ গ্ৰুপত যিসকল মেম্বাৰ আছে, পুৰণি মেম্বাৰ, তেওঁলোকক মই এই ই বুকখন ধৰি লোৱা ফ্ৰীকৈ দিম, যিসকলে আমাৰ লগত JEE প্ৰিপাৰেশ্যনৰ পৰা আগতীয়াকৈ জইন হৈ আছে। ঠিক আছে, এইখিনি আছিলে কথাখিনি। এতিয়া আমি আলোচনা কৰিম যে কাৰেণ্ট এফেয়াৰ কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ পঢ়িব লাগিব, যিসকলে ধৰি লোৱা এফৰ্ড কৰিব নোৱাৰে, যিসকলে ধৰি লোৱা ভালকৈ এটা প্ৰিপাৰেশ্যনৰ কাৰণে এটা গাইড লাগে, তেওঁলোকৰ কাৰণে মই কৈছোঁ। আমাৰ যিহেতু এডমিট কাৰ্ড দিব কিমান তাৰিখে, ধৰি লওক 15 তাৰিখে এডমিট কাৰ্ড দিব, সেই 15 তাৰিখলৈকেহে আপোনালোকে কাৰেণ্ট এফেয়াৰখিনি চাওক। এডমিট কাৰ্ডৰ পিছত পেপাৰে বনাব যিহেতু। ঠিক আছে, গতিকে আপোনালোকে মই যিহেতু ডাইৰেক্ট 15 তাৰিখ বুলি মই চাই অহা নাই, 15 তাৰিখ বুলি মই মনতে কৈছোঁ, কাৰণ বহুতখিনি কথা মনত ৰাখিব লগা হৈ যায়। গতিকে মই 15 তাৰিখ বুলি ক'লোঁ। যিমান তাৰিখলৈকে এডমিট কাৰ্ডৰ ডেটটো আছে, সিমান তাৰিখলৈকে কাৰেণ্ট এফেয়াৰখিনি আপোনালোকে কালেক্ট কৰক। তাৰপিছত এইটো হৈছে কাৰেণ্ট এফেয়াৰৰ কাৰণে। দ্বিতীয়টো GK ইম্পৰ্টেণ্ট ছেকশ্যন হৈছে আপোনালোকে যিবিলাক ধৰি লওক ষ্টেটিক টপিক হয়, যেনেধৰণে হেড কোৱাৰ্টাৰটো একদম ইম্পৰ্টেণ্ট হয়, এইটো কম্পালচৰি চাব লগা আছে। লগতে আপোনালোকে কেপিটেল আৰু কাৰেঞ্চি এইখিনি চাব, আৰু কণ্টিনেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট। কণ্টিনেণ্ট কোনটো কণ্টিনেণ্ট কাৰ ওপৰত আছে সেইটো ইম্পৰ্টেণ্ট। লগতে ডেমখিনি চাব লাগে, আৰু লেকখিনি ইম্পৰ্টেণ্ট। বাকী অসমীয়া বুলি ক'লে, অসমীয়া আমাৰ যিসকল ধৰি লোৱা জ্যোতিপ্ৰসাদ আগৰৱালা হয়নে, লগতে কাক ধৰি লোৱা এনেধৰণে আছে, ধৰি লোৱা বিহগী কবি বুলি কাক কোৱা হয়, তেনেকুৱা ধৰণৰ, অৰ্থাৎ আৰ্ট এণ্ড কালচাৰৰ কিছুমান চাব লাগিব। আৰ্ট এণ্ড কালচাৰো ইম্পৰ্টেণ্ট দেখা গৈছে এক্সামটোত। অসমীয়া ধৰি লোৱা আপুনি 10টামান বা 9টামান কুৱেশ্যন দেখা পাব, তাৰ পিছৰখিনি হ'ব ষ্টেটিক টপিক। গতিকে লুচেনখন ইম্পৰ্টেণ্ট হয়। আমি লুচেনখন ওৱান শ্বৰ্ট ভিডিঅ' এটা বনাই দিছোঁ, 3 ঘণ্টাত কমপ্লিট লুচেন মিছলেনিয়াছখিনি পঢ়াই ৰখা হৈছে। আৰু ইম্পৰ্টেণ্ট বেংকিং এৱাৰনেছৰ যিখিনি থাকিব, শ্বৰ্ট ফৰ্ম থাকিব,
এইখিনিও আমি কালেক্ট কৰি দিম আমাৰ পেইড PDF-ত। বাকী আপোনালোকে যিসকলে ফ্ৰী প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে তেওঁলোকে শ্বৰ্ট ফৰ্মখিনি চাব আৰু লগতে প্ৰথম বেংক কোনটো আছিলে, ধৰি লোৱা চৰকাৰী বেংক কোনটো হয়, কিমান চনত আৱিষ্কাৰ হৈছিলে, এইখিনি বস্তু চাব লাগে। বহুত ডেপ্থত যাব নালাগে, ইম্পৰ্টেণ্ট শ্বৰ্ট লাইনৰ কুৱেশ্যনবিলাক চাব লাগে আৰু লিমিটেড পঢ়িব লাগিব ইয়াৰ কাৰণে। আৰু লগতে ছাবজেক্টবিলাক কেনেকৈ ডিষ্ট্ৰিবিউট কৰিম এক্সামৰ কাৰণে, আপোনালোকে যদি ভাবে যে এটা ছাবজেক্ট হিচাপে লৈ পঢ়ে, ধৰি লোৱা আপুনি 3 দিনৰ টাৰ্গেট ল'লে, এটা ছাবজেক্টৰ যিমানখিনি ৰিভিজন আছিলে সকলোখিনি কমপ্লিট কৰিলে। তেনেকৈ যদি আপুনি ভাবে প্ৰত্যেকটো ছাবজেক্ট 2 দিন 3 দিনৰ কাৰণে লৈ লওক, যদি অলপ সৰহকৈ নোটছ আছে তেতিয়া আপুনি 3 দিনৰ কাৰণে এটা ছাবজেক্ট ল'ব পাৰে। বাকী একেবাৰে লাষ্টৰ সময়ত আপুনি মেথছৰ আৰু ৰিজনিঙৰ প্ৰেক্টিছটো কৰক। এইকেইদিন আপোনালোকে জিকেটোৰ কাৰণে ইম্পৰ্টেণ্ট দিয়ক। তাৰপিছতে আপুনি মেথছ আৰু ৰিজনিঙত যাব, যাতে কেলকুলেশ্যনৰ বস্তুখিনি কেলকুলেশ্যনৰ টাইমতে ল'ব লাগে। এতিয়া যেনেকৈ মেথছ আৰু ৰিজনিং, বাকী জিকে কাৰণে কাৰেণ্ট এফেয়াৰৰ কাৰণে ইম্পৰ্টেণ্ট জিকে যিখিনি ষ্টেটিক টপিক হয় এইখিনি এইকেইদিনৰ ভিতৰতে আপুনি ৰিভিজন দিয়ক, তেতিয়া লিমিটেড পঢ়া হ'ব। যিহেতু লগতে ই বুকখনৰ কথা ক'লোৱে মই, ই বুকখন যদি ল'ব বিচাৰে আপুনি ইণ্টাৰেষ্টেড বুলি কমেণ্ট কৰিলে হৈ গ'ল, বা আপুনি হোৱাটছএপত ইণ্টাৰেষ্টেড বুলি কৰিব। যিহেতু কল নকৰিব, কল কৰিলে বহুতখিনি অসুবিধা হয়, যিহেতু মোৰ ফোনটো মোৰ লগতে নাথাকে। গতিকে আপোনালোকে এই সকলোখিনি 49 ৰুপিছতে লাভ কৰিব, যিসকলে এটাতে যাতে সকলোখিনি বস্তু পায় তেওঁলোকৰ কাৰণে। বাকী ইমানে আছিলে ইনফৰ্মেশ্যন, মই এইখিনি কথা ক'লোৱে আপোনালোকক। বাকী মই বেলেগকৈ আপোনালোকক মাইণ্ড মেপ দি সকলোখিনি দেখুৱাম বুলি ভাবিছিলোঁ। যথেষ্টখিনি টাইম কম আছে, সেইকাৰণে মই এনেকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। তো ইমানে আছিলে ইনফৰ্মেশ্যন, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু বাকী এনেধৰণে প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি লৈ যাওক।